নমস্কাৰ গাইজ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰিপুণ বৰা কংগ্ৰেছত যোগদান কৰাৰ পিছত কংগ্ৰেছ দল অধিক শক্তিশালী হ'ব নেকি? 2026ত বিজেপি দলৰ বিপদ আহিব নেকি? আজি অকণমান মই ৰাজনীতিৰ খবৰ আপোনালোকৰ মাজত লৈ আনিছোঁ। যিহেতু চুমি বৰাৰ কাণ্ডটোৱে অনলাইন ট্ৰেডিঙৰ কাণ্ডটো সমগ্ৰ অসমত নিউজ চেনেলত পেপাৰে পত্ৰ সেইটোৱে বাজি আছে। ইয়াৰ মাজতে এটা কংগ্ৰেছৰ শুভাকাংক্ষীসকলৰ ভাল খবৰ আহিছে। এই ৰিপুণ বৰা হেনো আজি কিছুদিন আগত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিলে। আকৌ আজি কিছুদিন পিছত তেওঁ বহুতখিনি আলোচনা চলি আছিলে। এতিয়া হেনো তেওঁ আজি শিৱসাগৰত কংগ্ৰেছ দলত আকৌ যোগদান কৰিলে। ইয়াৰ ফলত কংগ্ৰেছ দলটো শক্তিশালী হ'ব নেকি আগত কৰি? যোৱা লোকসভা ইলেকশ্যনত দেখা গৈছে যে গৌৰৱ গগৈ যোৰহাট সমষ্টিত বহুত ভাল পাৰদৰ্শিতা লাভ কৰিছে। এটা লোকসভা সমষ্টিত কমেও 10টামান বিধানসভা সমষ্টি থাকে। তেওঁ যোৰহাট সমষ্টিটোত ভালে পাৰদৰ্শিতা দেখুৱাইছে আৰু লোৱাৰ আছামত ৰকিবুল হুছেইনে দেখুৱাব পাৰিছে। এতিয়া কথাটো হ'ল মানুহবিলাকে কয় সংখ্যালঘু অঞ্চলত কংগ্ৰেছে ভোট পায়, কিন্তু যোৰহাটতো সংখ্যালঘু নাই। যোৰহাটত ৰাইজে বিচাৰিছে গৌৰৱ গগৈ এজন ভাল মানুহ বুলি তেওঁক ৰাইজে ভোট দিছে। এতিয়া কথাটো হ'ল কংগ্ৰেছ দলত আৰু এজন নেতা আহিল ৰিপুণ বৰা। তেওঁতো আপোনালোকে গমেই পায় তেওঁ এজন শক্তিশালী নেতা। আৰু লগতে ভূপেন বৰাটো কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈয়ে আছে। এতিয়া মানুহ কিছুমানে বিচাৰি আছে যে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হওক আৰু তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হওক। আৰু কিছুমানে কৈছে যে ৰিপুণ বৰা এজন শক্তিশালী নেতা, যিহেতু তেওঁ ঘূৰি আহিছে আকৌ তেওঁকে যাতে দিয়া যাওক। আৰু কিছুমানে আকৌ ভূপেন বৰাকে বিচাৰিছে। যিহেতু ইয়াৰ মাজতে কংগ্ৰেছ দলটো অকণমান আগতকৈ বহুত শক্তিশালী হৈ উঠিছে। এইটো অপ্ৰিয় হ'লেও সত্য কথা। এতিয়া 2026ত দেখা পাব, জনগণে বিচাৰ কৰিব কোন সঁচা কোন মিছা। এতিয়া বিজেপি দলো গৈ থকা নাই। মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ধৰণৰ 1 লাখ নিযুক্তিৰ কথা কৈছে। চাকৰি বাকৰি আঁচনিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাম কাজ উন্নয়নৰ কাম কাজৰ কথা কৈছে। এতিয়া জনতাই কেনেদৰে আঁকোৱালি লয় এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব। গাইজ লোৱাৰ আছামত আগত হেনো AIDFৰ নেতা বদৰুদ্দিন আজমলে তেখেতে ভোট পাইছিলে। এতিয়া মানুহবিলাকে লাহে লাহে AIDFত ভোট দিয়াৰ সলনি কংগ্ৰেছত ভোট দিয়া আৰম্ভ কৰিছে। আৰু লগতে উজনি অসমতো তেওঁলোকে সপনি পিটিব ধৰিছে। এতিয়া তেওঁলোকে হেনো কৈছে উজনি অসমৰ পৰাই হেনো তেওঁ ৰণডংক বজাব আৰু উজনি অসমৰ পৰাই বিজেপি উৎখাত কৰিব চেষ্টা কৰিব। ৰিপুণ বৰা ডাঙৰীয়াই কি ক'লে এই ভিডিঅ'টো আপোনালোকক মই দেখুৱাইছোঁ, আপোনালোকে চাওকচোন বাৰু ৰিপুণ বৰা কি কৈছে। লগতে ভূপেন বৰাৰো মন্তব্য আপোনালোকক মই দিছোঁ। ক'বলৈ গ'লে কংগ্ৰেছ অলপ লাগি উঠি পৰি লাগিছে। যিকোনো প্ৰকাৰে 2026ৰ যি বিধানসভা সমষ্টি 126খন আসন আছে তেওঁলোকে সংখ্যাগৰিষ্ঠ লাভ কৰিবলৈ, লগতে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ। আৰু লগতে কিছুমানে এছামে গম পোৱা যায় গৌৰৱ গগৈ তেওঁক মুখ্যমন্ত্ৰী হিচাপে এবাৰ চাব বিচাৰে। এইটো কথা এইটো শুনা কথা, এইটো বাস্তৱ নহ'ব পাৰে। যিয়ে ৰাইজে যাক ভাল পায়, গণতন্ত্ৰত সিয়ে ৰজা হয়। গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন বাৰু এইবাৰ 2026ত কাক ভোট দিয়াটো উচিত? বিজেপি দল জয় হ'ব নে কংগ্ৰেছ দল জয় হ'ব? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো আপোনালোকে চাওকচোন ৰিপুণ বৰা ডাঙৰীয়াই কি ক'লে তেওঁ এই কংগ্ৰেছত যোগদান কৰাৰ পিছত। এইটো ভিডিঅ' আপোনালোকে চাই কমেণ্ট কৰি নিশ্চয় জনাব। পুৰণি ঘৰখনলৈ মই ঘূৰি আহিব পাৰিছোঁ আৰু মই মোৰ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলৰ আমাৰ দেশৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, এই দুগৰাকীয়ে মোৰ দললৈ ঘূৰি অহাটোত মোক অনুমোদন জনাইছে আৰু তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু জেনেৰেল ছেক্ৰেটাৰী অল ইণ্ডিয়া কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াই এই গোটেই মধ্যস্থতা কৰিছিল, গোটেই যোগাযোগ কৰি মোৰ জইনিং সুগম কৰি তুলিছিল। তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু ভূপেন বৰা ডাঙৰীয়া সভাপতি, লগতে গোটেই অসম প্ৰদেশৰ গোটেই টীম এই সকলোৱে মোক যি ৱেলকাম কৰিছে বা মোৰ প্ৰতি যি আস্থা প্ৰকাশ কৰিলে, যাৰ কাৰণে মই ইয়াত যোগদান কৰিবলৈ সক্ষম হ'লোঁ, মই তেখেতসকলকো মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যোৰহাট ছিটটো আমি দখল কৰি, গৌৰৱ গগৈয়ে দখল কৰি সেই ঘাটি কিছু পৰিমাণে ভাঙা হৈছে। আৰু এতিয়া আমি উজনি অসমৰ পৰা ৰণডংকা বজাই এই উজনি অসমত বিজেপিৰ ঘাটি সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব। আৰু এতিয়া ৰাইজে সেইটো বিচাৰিছে। গোটেই অকল উজনি নহয়, উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে আজি বিজেপিৰ এই অত্যাচাৰৰ পৰা ত্ৰাণ বিচাৰিছে। আৰু তাৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত যুদ্ধ আৰম্ভ হৈছে। ৰিপুণ বৰাৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য। ৰিপুণ বৰাৰ যোগদান সন্দৰ্ভত সিদ্ধান্ত ল'ব লাগিব AICCয়ে।
আমাৰ ৰাজ্যত কংগ্ৰেছৰ শীৰ্ষ পদত থকাৰ বাবে সেই সিদ্ধান্ত তেওঁ ল'ব নোৱাৰে বুলি মন্তব্য কৰিলে ভূপেন বৰাই বিষয়টো নিশ্চিতভাৱে উত্থাপন হ'লে স্থানীয় নেতাকৰ্মীৰ পৰামৰ্শ ল'ব বুলিও মন্তব্য ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ভূপেন বৰাই মানসিক ভাৰসাম্য হেৰুওৱা ব্যক্তিৰ কথা লাগি থকা উচিত নহয় বুলিও কটাক্ষ কৰিলে এপিচিচিৰ সভাপতিগৰাকীয়ে মাজুলীত মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি ক্ৰয় সন্দৰ্ভতো প্ৰতিক্ৰিয়া ভূপেন বৰাই এপিচিচিৰ সভাপতিৰ সলনি প্ৰসংগ লৈও প্ৰতিক্ৰিয়া সভাপতিগৰাকীৰ মই পেৰাচুট লেণ্ডিং কৰা নাই শীৰ্ষ নেতৃত্বই বিচাৰলৈকে মই পদত থাকিম এই কথা সাংবাদিকক সুধি নথকাৰো আহ্বান ভূপেন বৰাৰ ৰিপুন বৰা ডাঙৰীয়াই জইন কৰা সম্পৰ্কত গোটেই সিদ্ধান্তটো এআইচিচিয়ে ল'ব পাৰিব আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা তেখেতে আহিলে আমি একো বেয়া নাপাওঁ আৰু তেখেতে জইন কৰিব নে নকৰে বা ল'ব নে নলয় সেইটো সিদ্ধান্ত অন্য ক্ষেত্ৰত মই ল'ব পাৰোঁ কিন্তু ৰিপুন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত এআইচিচিয়ে ল'ব লাগিব কাৰণ আমাৰ দলৰ ৰাজ্যিক পৰ্যায়ৰ একেবাৰে হায়েষ্ট পোষ্টত তেখেতে আছিলে গতিকে সেইকাৰণে তেখেতক দিয়া দলত পুনৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে যি সিদ্ধান্ত ল'ব এইটো আমি মানি ল'ম যেতিয়া আলোচনা হ'ব তেতিয়া আমি তৃণমূলকো সুধিম এতিয়ালৈকেতো বিষয়টো আলোচনা হোৱা নাই যেতিয়া এআইচিচিয়ে মোক ক'ব তেতিয়া মই তৃণমূলক সুধি ল'ম জিলা ব্লকক সুধি ল'ম গাইজ মোৰ এই চেনেলটো কোনো দল সংগঠন ৰাজনৈতিক দলৰ লগত মানে জড়িত নহয় মোৰ কোনো লেনা দেনা নাই কোন চৰকাৰে কোনে কি চৰকাৰ গঠন কৰিব মই যিখিনি মানে দেখিছোঁ শুনিছোঁ যিখিনি পাইছোঁ সত্য কথা মই আপোনালোকৰ মাজত দাঙি ধৰিব চেষ্টা কৰিম কিবা যদি ভুল ভ্ৰান্তিও আপোনালোকে মাফ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ তেতিয়ালৈকে চাই থাকক মোৰ নিউ ড্ৰিম ব্লগ চেনেলটো গতিকে আজিলৈ ইমানতে বাই